নমস্কাৰ বন্ধুসকল অসমীয়া হৰৰ ষ্টৰী আমাৰ চেনেলৰ মেইন কণ্টেণ্ট আৰু আমি আপোনালোকৰ ওচৰত এটা নুশুনা বিষয়ৰ হৰৰ ষ্টৰীৰ বিষয়ে ক'ব ওলাইছোঁ। ভূত প্ৰেত আছে নে নাই সেইটো মানুহৰ নিজা বিশ্বাসৰ কথা। যিবিলাক মানুহে ভূত দেখিছে তেওঁলোকে সেই বিষয়ে বিশ্বাস কৰে। আজি আমি ক'ব ওলোৱা কাহিনীটো ভূত মাতিবৰ বাবে ব্যৱহাৰ কৰা এটা যন্ত্ৰৰ, যাৰ নাম হৈছে ঔজা বৰ্ড। ঔজা বৰ্ডৰ সহায়ত মানুহে আত্মাৰ লগত সংযোগ কৰিব পাৰে বুলি বিশ্বাস কৰে। ঔজা বৰ্ড কোনে আৱিষ্কাৰ কৰিছিল সেই বিষয়ে একো তথ্য পোৱা নাযায়, কিন্তু 1890 চনত আমেৰিকাৰ এজন ব্যৱসায়ীয়ে ঔজা বৰ্ডৰ পেটেণ্ট ৰেজিষ্টাৰ কৰে। এই পেটেণ্ট ৰেজিষ্টাৰ কৰাৰ আগত ঔজা বৰ্ডৰ ব্যৱহাৰ বেছি মানুহে কৰা নাছিল, কিন্তু পেটেণ্ট ৰেজিষ্টাৰ হোৱাৰ পিছত ঔজা বৰ্ড মানুহৰ বাবে এটা চৰ্চাৰ বিষয় হৈ উঠে আৰু মানুহে ঔজা বৰ্ড বেছি ব্যৱহাৰ কৰিব ধৰে। ঔজা বৰ্ড ঘৰতো বনাব পাৰি আৰু কিনিবও পায়। ঔজা বৰ্ডখনত 0ৰ পৰা 9লৈকে সংখ্যা থাকে আৰু লগতে এৰ পৰা জেডলৈকে আখৰ থাকে। বৰ্ডখনত থকা নাম্বাৰ আৰু লেটাৰৰ কম্বিনেশ্যনেৰে আত্মা মানুহৰ প্ৰশ্নৰ উত্তৰ দিয়ে। আৰু ইয়াৰ লগতে বৰ্ডখনত হেল্ল', গুড বাই, য়েছ আৰু নো এই চাৰিটা শব্দও থাকে। আত্মাৰ লগত কমিউনিকেট কৰাৰ বাবে তিনিকোণীয়া আকাৰৰ এডাল মাৰিও থাকে। ঔজা বৰ্ডেৰে আত্মা মাতিলে আত্মা আহে বুলি বহুতেই দাবী কৰে, আৰু আত্মাৰ লগত কথা পতা হ'লে গুড বাই বুলি ক'লে আত্মা গুচি যায় বুলি কয়। সঁচাই এনেকুৱা হয়নে? আমি আমাৰ চেনেলত আগতে দিয়া ভেৰনিকা নামৰ ভিডিঅ'টোত ষ্টেফেনৰ নামৰ ছোৱালীজনীয়ে ঔজা বৰ্ড ব্যৱহাৰ কৰি তাইৰ বান্ধৱীৰ বয়ফ্ৰেণ্ডৰ আত্মাক মাৰিব চেষ্টা কৰিছিল, যাৰ মৃত্যু কিছুদিন আগতে হৈছিল। ষ্টেফেনে প্ৰথমবাৰ চেষ্টা কৰিয়েই আত্মাৰ লগত কমিউনিকেট কৰিব পাৰিছিল। আত্মা আহিছিল যদিও সেইটো তাইৰ বান্ধৱীৰ বয়ফ্ৰেণ্ডৰ আত্মা নাছিল। ষ্টিফেনে মাতা আত্মাটো এটা বেয়া প্ৰেতহে আছিল, আৰু ইয়াৰ পিছত এই আত্মাটোৱে ষ্টিফেনৰ ঘৰখন আতংকিত কৰিছিল, আৰু পিছলৈ ষ্টিফেনৰ মৃত্যুৰ কাৰণো এই আত্মাটোৱে আছিল। আৰু এই ঘটনাৰ উল্লেখ পুলিচ ৰেকৰ্ডত আছে। ষ্টিফেনৰ দৰে আৰু বহুত স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীয়ে ঔজা বৰ্ড ব্যৱহাৰ কৰি আত্মা মাতিব চেষ্টা কৰাৰ কাহিনীও শুনা যায়। কিছুমানে বহুত চেষ্টা কৰিও আত্মাৰ লগত সংযোগ কৰিব নোৱাৰে। কিছুমানে যাক বিচাৰে তেওঁৰ আত্মাৰ লগত সফলভাৱে কথা পাতিব পাৰে, আৰু কিছুমানে ভয়াৱহ আত্মা মাতি নিজৰ জীৱন ধ্বংস কৰে। ঔজা বৰ্ডৰ দৰে আৰু এটা গেম আছে, আৰু সেইটো হৈছে চাৰ্লি চাৰ্লি। চাৰ্লি চাৰ্লি খেলিবলৈ বৰ্ড নালাগে। ইয়াত দুডাল ষ্টিক থাকে, আৰু ষ্টিকডালত য়েছ আৰু ন' লিখা কাগজৰ ওপৰত ক্ৰছ কৰি থ'ব লাগে, আৰু 3বাৰ চাৰ্লি চাৰ্লি বুলি মাতিলে এই গেমখন আৰম্ভ হৈ যায়। এইখন গেম খেলিও বহুত লোকে বিপদত পৰিছে। আমি সেইবিলাক কাহিনী বেলেগ এটা ভিডিঅ'ত ক'ম। নিগেটিভ এনাৰ্জি বহুত শক্তিশালী হ'ব পাৰে, আৰু ধেমালিতে খেলিম বুলি এই খেলকেইখন খেলিব নালাগে। যদি আপুনি সফল নহয় তেন্তে অসুবিধা নাই। যদি আত্মা মাতিব সফল হয় আৰু আত্মা যাব নোখোজে, তেতিয়াহে বিপদ মাতি অনাৰ দৰে হয়। ভূত প্ৰেত আছে নে নাই সেই বিষয়ে আমি একো দাবী নকৰোঁ, কিন্তু যদি আছে আৰু সঁচাই কিবা এটা নহ'ব লগা হয়, তেতিয়াহে বেয়া হ'ব। সেইবাবে এনেকুৱা খেলৰ পৰা দূৰত থকাই ভাল। ঔজা বৰ্ড বা চাৰ্লি চাৰ্লি খেলৰ আমি পদ্ধতিখিনি আপোনালোকক সম্পূৰ্ণ কোৱা নাই, কাৰণ আমাৰ ভিডিঅ' সৰু সৰু ল'ৰা ছোৱালীয়েও চায়, আৰু তেওঁলোকে এই গেম দুখন খেলিলে বিপদত পৰিব পাৰে। আমাৰ আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।